নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ পথ দুৰ্ঘটনাত পতিত হলে এবাৰ তাৎক্ষণিকভাৱে লাভ কৰিব চৰকাৰী সাহায্য চৰকাৰৰ তৰফৰ পৰা দিয়া হ'ব সাহায্য পৰিয়ালটোক আৰু চিকিৎসাৰ বাবে এই সাহায্য প্ৰদান কৰা হ'ব যেটো এবাৰ মন্ত্ৰী নীতিন গাডকাৰীৰ এটা ডাঙৰ মন্তব্য ডাঙৰ ঘোষণা কৰিছে মন্ত্ৰী গৰাকীয়ে যি সকল লোক পথ দুৰ্ঘটনাত পতিত হয় তেওঁলোকৰ বাবে অত্যন্ত ডাঙৰ খবৰ তেওঁলোকৰ বাবে এটা ডাঙৰ খবৰ ঘোষণা কৰা হৈছে সবিশেষ লৈ আহিছো এই মুহূৰ্তত দুৰ্ঘটনাগ্ৰস্ত লোকলৈ বৃহৎ সকাহ আনিছে চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা বৃহৎ মন্তব্য কৰা হৈছে পথ দুৰ্ঘটনাত পতিত হলে তৎক্ষণাতে লাভ কৰিব চৰকাৰৰ পৰা সাহায্য 2 লাখ টকা পৰ্যন্ত আৰ্থিক সাহায্য দিব চৰকাৰৰ ফালৰ পৰা এই টকা দিয়া হ'ব কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ বৃহৎ ঘোষণা নীতিন গাডকাৰীয়ে কৰিলে বৃহৎ ঘোষণা 7 দিনৰ চিকিৎসা ব্যয় সৰ্বাধিক 1.5 লাখ টকা বহন কৰিব চৰকাৰে দুৰ্ঘটনাৰ 24 ঘণ্টাৰ ভিতৰত আৰক্ষীয়ে তথ্য লাভ কৰিলেহে পাব এই সুবিধা অন্যথা নাপাব এই সুবিধা আৰু হিট এণ্ড ৰানত মৃত্যু হলে পৰিয়ালে লাভ কৰিব 2 লাখ টকা হিট এণ্ড ৰানত যদি আপোনাৰ মৃত্যু হয় তেন্তে লাভ কৰিব পৰিয়ালৰ লোকে 2 লাখ টকা অহা মাৰ্চ মাহৰ পৰা দেশবাসীয়ে লাভ কৰিব এই সুবিধা যদিহে কোনো লোক আহত হয় দুৰ্ঘটনা তেন্তে লাভ কৰিব সাহায্য ইয়াৰ বাবে অনলাইনত আবেদন কৰিব লাগিব হতাহত লোকৰ পৰিয়ালে আৰু হতাহত লোকৰ পৰিয়ালে এই সাহায্যৰ বাবে আবেদন কৰিব লাগিব অত্যন্ত ডাঙৰ খবৰ আমি মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো দুৰ্ঘটনাগ্ৰস্ত লোকলৈ বৃহৎ সকাহ আনিছে কেন্দ্ৰীয় চৰকাৰে 2 লাখ টকা পৰ্যন্ত আৰ্থিক সাহায্য দিব চৰকাৰৰ ফালৰ পৰা কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ বৃহৎ ঘোষণা এয়া পথ দুৰ্ঘটনাত পতিত হলে তৎক্ষণাতে আপুনি লাভ কৰিব চৰকাৰী সাহায্য 7 দিনৰ চিকিৎসা ব্যয় সৰ্বাধিক 1.5 লাখ টকা বহন কৰিব চৰকাৰে দুৰ্ঘটনাৰ 24 ঘণ্টাৰ ভিতৰতে আৰক্ষীয়ে তথ্য লাভ কৰিলেহে পাব এই সুবিধা অন্যথা আপুনি লাভ নকৰে এই সুবিধা হিট এণ্ড ৰানত যদি কাৰোবাৰ মৃত্যু হয় তেন্তে পৰিয়ালৰ লোকে লাভ কৰিব 2 লাখ টকা যেটো ৰাজ্যত হিট এণ্ড ৰান ঘটনা এতিয়া ৰোধ কৰিবলৈ চেষ্টা কৰিছে চৰকাৰে আৰু ইয়াৰ মাজতে এটা নতুন যেটো ঘোষণা কৰা হৈছে অহা মাৰ্চ মাহৰ পৰা দেশবাসীয়ে লাভ কৰিব এই সুবিধা ইয়াৰ বাবে অনলাইনত আবেদন কৰিব লাগিব হতাহত লোকৰ পৰিয়ালে এই তথ্য দিব লাগিব কিয়নো পথ দুৰ্ঘটনাত পতিত হলে তাৎক্ষণিক এতিয়া আপুনি চৰকাৰী সাহায্য লাভ কৰিব পাৰিব দুৰ্ঘটনাগ্ৰস্ত লোকলৈ বৃহৎ সকাহ আনিছে এবাৰ চৰকাৰে আৰু যদিহে আপোনাৰ দুৰ্ঘটনা সংঘটিত হয় আপোনাৰ চিকিৎসালয়ৰ যি খৰচ আছে সেই খৰচ 7 দিনলৈকে ব্যয় কৰিব কেন্দ্ৰীয় চৰকাৰে আৰু 1.5 লাখ টকা সাহায্য প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা হিট এণ্ড ৰানত মৃত্যু হোৱা লোকৰ পৰিয়ালে লাভ কৰিব 2 লাখ টকা নীতিন গাডকাৰীৰ এয়া ডাঙৰ মন্তব্য আৰু এই মন্তব্য তেওঁৰ এই মুহূৰ্তত এবাৰ শুনাবলৈ চেষ্টা কৰিম যেটো এক ডাঙৰ ঘোষণা কৰিছে ৰাজ্যবাসীৰ বাবে লগতে দেশবাসীৰ বাবে যি সকল দুৰ্ঘটনাত পতিত হয় তেওঁলোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ এই খবৰটো होता है तो हमने एक नई स्कीम शुरू की है कैशलेस ट्रीटमेंट और एक्सीडेंट होने के बाद तुरंत 24 घंटे के अंदर जैसे पुलिस में इंफॉर्मेशन जाएगी तो डॉक्टर जो होगा उसको जो पेशेंट एडमिट होगा उसको 7 दिन तक ट्रीटमेंट का खर्चा या मैक्सिमम अप टू 1.5 लाख रुपए हम तुरंत देंगे उसकी ट्रीटमेंट के लिए बाद में हीट एंड रन विक्टिम्स जो है उसमें भी मृत्यु होती है तो हम 2 लाख रुपए देंगे इसके साथ साथ ये कैशलेस ट्रीटमेंट में हमने पायलट प्रोजेक्ट कुछ राज्यों में किए कुछ कमियां ध्यान में आई उसको सुधार कर अब नए आदेश हम वितरित करेंगे और ये भी निश्चित रूप से उपयोगी होगा जब एक्सीडेंट होता है तो हमने एक नई स्कीम शुरू की है कैशलेस ट्रीटमेंट আৰু এয়া আছিল মন্তব্য যেটো আমি শুনাইছো মন্তব্য দুৰ্ঘটনাগ্ৰস্ত লোকলৈ এয়া বৃহৎ সকাহ আনিছে চৰকাৰে আৰু 2 লাখ টকা পৰ্যন্ত আৰ্থিক সাহায্য দিব চৰকাৰৰ ফালৰ পৰা এয়া সাহায্য দিয়া হ'ব কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ এয়া এটা ডাঙৰ ঘোষণা আছিল পথ দুৰ্ঘটনাত পতিত হলে তৎক্ষণাতে লাভ কৰিব চৰকাৰৰ সাহায্য আৰু 7 দিনৰ চিকিৎসা ব্যয় সৰ্বাধিক 1.5 লাখ টকা বহন কৰিব কেন্দ্ৰীয় চৰকাৰে দুৰ্ঘটনাত 24 ঘণ্টাৰ ভিতৰত আৰক্ষীয়ে তথ্য লাভ কৰিলেহে পাব এই সুবিধা অন্যথা আপুনি লাভ নকৰে এই সুবিধা হিট এণ্ড ৰানত মৃত্যু হলে পৰিয়ালে লাভ কৰিব 2 লাখ টকা আৰু অহা মাৰ্চ মাহৰ পৰা দেশবাসীয়ে লাভ কৰিব এই সুবিধা আৰু ইয়াৰ বাবে অনলাইনত আবেদন কৰিব লাগিব হতাহত লোকৰ পৰিয়ালে